সপোন সপোন যেন লগা এটা অভিলাষী প্ৰকল্প সম্প্ৰতি কালৰূপ ধৰা লুইটৰ বুকেদি নিৰ্মাণ হ'ব এনে এক আলোকোজ্জ্বল সুৰংগ পথ মসৃণ পথেদি এনেদৰে চলিব গাড়ীৰ দ্ৰুত সমদল গহপুৰৰ পৰা নুমলীগড় সংযোগী সুৰংগ পথ নিৰ্মাণ হ'ব প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত পথ চীন ভাৰতৰ মাজত যুদ্ধোন্মাদ অৱস্থা অব্যাহত থকাৰ মাজতে দেশৰ প্ৰথমটো নৈ সুৰংগ পথ নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰই ভাৰতীয় সেনাৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন মূলতঃ সেনাৰ সঞ্চালন আৰু গোলা বাৰুদ সৰবৰাহৰ লক্ষ্যৰে এই সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল সেনাই সুৰক্ষাজনিত কাৰণত দলঙৰ পৰিৱৰ্তে সুৰংগ পথ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ আহ্বান সেনাৰ প্ৰায় অৰুণাচলক সংলগ্ন কৰিব এই সুৰংগ পথে জানিব পৰা মতে অত্যাধুনিক এই সুৰংগ পথেৰে ঘণ্টাত 80 কিলোমিটাৰ বেগত পাৰ হ'ব পাৰিব বাহন থাকিব ভেন্টিলেশ্যন ব্যৱস্থা অগ্নি নিৰ্বাপনৰ সুবিধা থাকিব ফুটপাথ নলা জৰুৰী প্ৰস্থানৰ সুবিধা লক্ষণীয় যে চীনৰ টাইহু হ্ৰদৰ সুৰংগতকৈ দীঘল হ'ব ব্ৰহ্মপুত্ৰৰ সুৰংগ চীনৰ জিয়াংছু প্ৰদেশৰ সুৰংগৰ দৈৰ্ঘ্য 10.79 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগৰ দৈৰ্ঘ্য হ'ব 14.85 কিলোমিটাৰ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল দি নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডে এই সুৰংগ পথ নিৰ্মাণৰ বাবে কথা পাতিছে অসমত অতি কুখ্যাত আমেৰিকাৰ লুই বাৰ্জাৰ কোম্পানীৰে পৰিকল্পনা অনুসৰি ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব সুৰংগ পথৰ কাম অসমৰ বাবে এয়া এক অতি আনন্দদায়ক সংবাদ হ'লেও দিল্লীৰ পৰা অহা এনে সংবাদক যেন বিশ্বাসত ল'ব পৰা নাই ৰাজ্যবাসীয়ে কাৰণ মোদীৰ পৰা অসমে পাই আহিছে কেৱল প্ৰতিশ্ৰুতিহে যোৰহাট মাজুলী সংযোগী দলং গুৱাহাটীৰ টুইন টাৱাৰ অভিলাষী স্মাৰ্ট চিটি আদি আঁচনিৰ কথাও মনত পেলাইছে ৰাজ্যবাসীয়ে সকলোৰে সন্দেহ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ নতুন টোপ এয়া অৱশ্যে চীনক ৰুধিবলৈ এই সুৰংগ পথৰ ঘোষণা বাস্তৱায়িত হ'লে বিশ্বৰ ভিতৰতে এক চমকপ্ৰদ সুৰংগ পথত পৰিণত হ'ব গহপুৰ নুমলীগড় সংযোগী এই পথ নেশ্যনেল ডেস্ক প্ৰাগ নিউজ